আপোনালোকে জানে মাননীয় মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত আমাক আকৌ স্থান দিলে আৰু আমি প্ৰথমবাৰৰ কাৰণে আকৌ মানে নগাঁৱলৈ আহিছোঁ। কাৰণ মাজত আমাৰ বাজেট ছেশ্যন আছিল, যাৰ কাৰণে আমি বাজেট ছেশ্যনো আমি কৰিব পৰা নাই। আমি গোটেই অসমৰ প্ৰত্যেককেইটা ডিষ্ট্ৰিক্ট বা চাব ডিভিশ্যন লেভেল চাব ডিভিশ্যন লেভেল সকলো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা আমি ৰিভিউ লৈ আছোঁ। আমাৰ প্ৰধানমন্ত্ৰী সকলো শ্ৰদ্ধাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ যিটো সপোন, যিটো মিছন জল জীৱন মিছন, হৰ ঘৰ নল হৰ ঘৰ জল, সকলো ৰাইজে যাতে বিশুদ্ধ খোৱা পানী যোগান ধৰা যায় তাৰ কাৰণে এই মিছন মোডে কাম চলি আছে। আৰু আমাৰ অসমত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত জল জীৱন মিছনৰ কাম খুব ভাল মোডে চলি আছে আৰু এতিয়ালৈকে আমি 81% এচিভ কৰিব পাৰিছোঁ। কেইটামান স্কিম আমাৰ পাৰ্চিয়েলি ডিফাংক্ট আছিল বা এই PWD ৰাস্তা বনাওঁতেও কেইটামান পাইপ যদি বেয়া হৈছে, এইটো আমি ৰিভিউ কৰিছোঁ যাতে খুব সোনকালে আমি এইটো ৰিপেয়াৰ কৰি আকৌ ৰাইজক যাতে আমি ভালকৈ মানে খোৱা পানী তেওঁলোকৰ ড'ৰ ষ্টেপ অব্দি পहुঁচাই দিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা হাতত লৈছোঁ। আৰু নগাঁও বিশেষকৈ আমি আপাৰ আছাম পুৰা ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, নগাঁও আমি প্ৰত্যেককেইটা ডিষ্ট্ৰিক্টটো আমি গৈ আমি ভিজিট কৰি আছোঁ আৰু আমি দেখিছোঁ যে জল জীৱন মিছনৰ কাম খুব ভালকৈ চলি আছে। আৰু আমি যাতে আৰু ফাষ্ট আমি যাতে উইদিন দ্য টাইম ফ্ৰেম মানে 2028 ডিচেম্বৰৰ ভিতৰত 100% ৰাইজৰ ঘৰত বিশুদ্ধ খোৱা পানী আমি যোগান ধৰিব পাৰোঁ তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আগ্ৰহ মৰ্মে নিৰ্দেশ মৰ্মে কাম চলি আছে। আজি চাওক, এই কাৰণে আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হ'ল চেয়াৰমেন, এটা কমিটি গঠন কৰা হৈছে আৰু পৌৰ নিগম বা মিউনিচিপাল বোৰ্ড, APDCL, আমাৰ PHE, আমাৰ যিমান ডিপাৰ্টমেণ্ট মানে পাইপ লাইন কৰে গেছৰ সব এটা কমিটি বনাই দিয়া হৈছে যাতে কোনোবা যদি ডিপাৰ্টমেণ্টে আজি জল জীৱন মিছনৰ এই যদি পাইপ লেইং কৰাত যদি পাৰ্মিশ্যন লাগে ডিচিৰ পৰা পাৰ্মিশ্যন ল'ব, তেতিয়াহ'লে বেলেগ ডিপাৰ্টমেণ্টক জানিব যাতে ভালকৈ কামটো হয় আৰু সকলো ডিপাৰ্টমেণ্ট যাতে ছেফলি ডেভেলপমেণ্ট কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। ঠিক আছে, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।